নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 11 নৱেম্বৰ 2024 অসমীয়া 25 কাতি সোমবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:28 আৰু সূৰ্যাস্ত সময় 4:20। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি আপোনাৰ কথাৰে মানুহক প্ৰভাৱিত কৰাত সফল হ'ব। ৰিয়েল ইষ্টেট ব্যৱসায়ীসকলে আজি লাভ কৰিব পাৰে তেওঁলোকৰ বাকী থকা ধন। পৰিয়ালক লৈ আপোনাৰ বিশেষ চিন্তা হৈ থাকিব। চাকৰিটোত আপোনাৰ পচন্দৰ কাম দিয়া হ'ব পাৰে। আপোনাৰ অগ্ৰগতিৰ বাবে আপোনাৰ সহকৰ্মীসকল অতি সুখী হ'ব। বৃষ ৰাশি। আজি হয়তো ঘৰতে অফিচৰ কাম কৰিব লাগিব। আপোনাৰ পত্নীয়ে কিবা কাৰণত আপোনাৰ ওপৰত খং উঠিব পাৰে। যিকোনো বিষয়ত দ্ৰুত প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকিব লাগে। আনৰ বাকী থকা বিষয়বোৰ সমাধান কৰাত আপুনি সফল হ'ব। গৱেষণা সম্পৰ্কীয় কামৰ বাবে দিনটো অতি শুভ। মিথুন ৰাশি। আজি আপোনালোকেও বিশেষ পূজাত অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা হ'ব। মানুহৰ পৰামৰ্শ আৰু কথাৰ দ্বাৰা বেছি প্ৰভাৱিত নহ'ব। নিজৰ বিবেচনাৰে সিদ্ধান্ত লোৱাটো লাভজনক হ'ব। আজি আপুনি ঘৰুৱাৰ দায়িত্বই আগুৰি ধৰিব। আজি আপোনাৰ পত্নীৰ সৈতে অকলে সময় কটাব বিচাৰিব। কৰ্কট ৰাশি। আজি আপুনি ব্যৱসায়ত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। নতুন কামৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰাখক। পেটৰ বিষ আৰু ক্ৰেম্প হোৱাৰ সম্ভাৱনা আছে। যোগাসন আৰু সুষম জীৱনশৈলী গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। মানুহে আপোনাৰ সঠিক কামকো লক্ষ্য কৰি ল'ব। আজি আপোনাৰ মনটো যথেষ্ট অস্থিৰ হৈ পৰিব। সিংহ ৰাশি। আপোনাৰ পৰিয়ালে আপোনাক উৎসাহিত কৰিব। প্ৰেমিক প্ৰেমিকা আজি আপোনাৰ বাবে বহুত ভাগ্যৱান হ'ব। যুৱ প্ৰেমিক প্ৰেমিকাসকলেও নিজৰ মৰম প্ৰকাশ কৰিব পাৰে। শিশুৰ শিক্ষাৰ চিন্তা নাইকিয়া হৈ যাব। কমিছন সম্পৰ্কীয় কামৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। অংশীদাৰিত্বৰে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। কন্যা ৰাশি। আপুনি আপোনাৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকৰ ওপৰত কৰ্মৰ চাপ কমি যাব। শত্ৰুৰ পৰা মুক্তি পাব পাৰে। অনলাইন ব্যৱসায়ত বিক্ৰী বৃদ্ধিৰ সম্ভাৱনা আছে। পত্নীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। তুলা ৰাশি। কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি অলপ বিভ্ৰান্ত হ'ব। কিন্তু সন্ধিয়ালৈকে আপুনি কিছু সিদ্ধান্তত উপনীত হ'ব। সভা আৰু গুৰুত্বপূৰ্ণ সভাত আপুনি সন্মানিত হ'ব পাৰে। নতুন মানুহে আপোনাৰ সৈতে ছ'চিয়েল মিডিয়াত সংযোগ স্থাপন কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কক লৈ আপুনি অলপ আৱেগিক হৈ পৰিব। প্ৰেম বিবাহক লৈ পৰিয়ালৰ সদস্যৰ লগত তৰ্ক কৰিব লগা হ'ব পাৰে। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত নতুন প্ৰতিদ্বন্দ্বী আহিব পাৰে। আপুনি উচ্চপদস্থ বিষয়াৰ পৰা সহায় লাভ কৰি থাকিব। আজি ব্যৱসায়ীসকলৰ বাবে বিশেষ দিন নহয়। একাগ্ৰতাৰ অভাৱত ছাত্ৰ ছাত্ৰীসকলে বিষয়টো বুজিবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব। ধনু ৰাশি। আজি শ্ৰমিক মানুহৰ বাবে উৎসাহেৰে ভৰা দিন হ'ব। ডাঙৰ কোম্পানী এটাৰ সাক্ষাৎকাৰত হাজিৰ হ'ব লগা হ'ব পাৰে। ইয়াত সফলতাও পাব। আপোনাৰ ভাই ভনীসকলে আপোনাক বহুত সহায় কৰিব। ব্যৱসায়ত আপোনাৰ সেৱা আৰু সামগ্ৰীৰ মান উন্নত কৰিব লাগে। মকৰ ৰাশি। বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব। ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা আছে। অখাৰ কামত সময় নষ্ট কৰিব পাৰে। আপুনি গেছ আৰু কোষ্ঠকাঠিন্যত ভুগিব পাৰে। ঋণ লোৱা ধন ঘূৰাই দিবলৈ হেঁচা পৰিব। নিজৰ ওপৰত আনৰ দায়িত্ব ল'ব নালাগে।
নহ'লে আপুনি নিজেই অশান্তি পাব। কুম্ভ ৰাশি, কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত থকা কৰ্মৰ চাপ সকাহ পাব। বিশেষকৈ ৰাজনীতিৰ লগত জড়িত লোকৰ বাবে এই দিনটো শুভ। নষ্ট সম্পৰ্ক উন্নত কৰাৰ বাবে দিনটো বৰ ভাল। আজি মানুহে আপোনাৰ গুৰুত্ব বুজি পাব। নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত বিবাদ হ'ব পাৰে। চৰকাৰী নিয়মক আওকাণ নকৰিব, অন্যথা জৰিমনা ভৰিব লাগিব পাৰে। আজি ঘৰত অধিক সময় কটালে লাভজনক হ'ব। স্বাস্থ্যৰ বাবে ধন খৰচ কৰিব লাগিব। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।